2008 চনৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ নিহত সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। 2008 চনৰ 30 অক্টোবৰত উগ্ৰপন্থীৰ যি বৰ্বৰ কাণ্ড ধাৰাবাহিক যি বোমা বিস্ফোৰণ সেই বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল নিৰীহ আৰু তাৰ পিছত আজিৰ দিনটোত সকলোকে সেই নিহত নিৰীহৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি সদৌ অসম ছাত্ৰ সন্থাই আজি বহুখিনি কথাই উল্লেখ কৰিছে আৰু একেটা সময়তে সদৌ অসম ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ প্ৰসংগ উত্থাপনৰ জৰিয়তে ন্যায়ৰ কথাও ক'লে ৰৈ ৰৈ বিনালে শুভমুক্তি লাভ কৰিব সেই সন্দৰ্ভতো সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই এই ক্ষেত্ৰত মন্তব্য কৰে। ধন্যবাদ। আমি সমবেত সকলোকে এগছিকৈ বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰাৰ বাবে মই অনুৰোধ জনাইছো। Untuk dimontir kan? প্ৰজ্বলন কৰাৰ পিছতে আপোনালোক আটাইকে আমি নিজৰ নিজৰ স্থানত ৰ'বলৈ অনুৰোধ জনাইছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি সকলোৱে সন্ত্ৰাসবাদ নিপাত যাওক ধ্বনিৰে আজি এই অনুষ্ঠানটি আমি চলাই নিম। গতিকে আপোনালোক আটাইকে আমি নিজৰ নিজৰ স্থানত ৰৈ দিবলৈ অনুৰোধ জনাইছোঁ। আমি সকলোকে নিজৰ নিজৰ স্থানত সন্ত্ৰাসবাদ নিপাত যাওক ধ্বনিত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। সন্ত্ৰাসবাদ নিপাত যাওক, সন্ত্ৰাসবাদ নিপাত যাওক, সন্ত্ৰাসবাদ নিপাত যাওক।